আৰক্ষীক নাকত ধৰি চাকত ঘূৰাইছে স্প্ৰে গেঙে। পুনৰ ঢিঙত আৰম্ভ স্প্ৰে গেঙৰ সন্ত্ৰাস। নিশা গৃহস্থক স্প্ৰে মাৰি লুটিলে সা সম্পত্তি। দুজনীয়া পৰিয়ালটোক অচেতন অৱস্থাত চিকিৎসালয়ত ভৰ্তি। নগাঁও আৰক্ষীক মুকলি প্ৰত্যাহ্বান জনাই ঢিঙত পুনৰ আৰম্ভ হৈছে স্প্ৰে গেঙৰ সন্ত্ৰাস। ঘটনাৰ স্থান ঢিঙৰ আউনীআটী সত্ৰ। নিশা দুজনীয়া এটা পৰিয়ালক স্প্ৰে মাৰি গেংটোৱে লুটি নিলে আ অলংকাৰ নগদ ধনকে ধৰি ঘৰৰ সা সম্পত্তি। লক্ষীকান্ত বৰা আৰু বীণা বৰা নামৰ পৰিয়ালটোৰ দুই সদস্যক স্প্ৰে মাৰি অচেতন কৰে গেংটোৱে। দুয়োজনকে সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় ঢিং এফআৰইউত। যোৱাকালি ৰাতি আমাৰ খুৰাৰ ঘৰত স্প্ৰে মাৰি পেলাই দুজনে আছিলে ব্যক্তি, খুৰা আৰু খুৰী, স্প্ৰে মাৰি ঘৰৰ পৰা বস্তু বাহিনী চুৰ কৰি লৈ গৈছে। দুইজন অচেতন অৱস্থাত আমি ৰাতিপুৱা দৰ্জা খোলাত, পিছফালৰ দৰ্জাখন খোলা অৱস্থাত তেখেতক পাইছোঁ। দুইজনকে এতিয়া আমি আনি হস্পিটেলত ভৰ্তি কৰিছোঁ, ঢিং হস্পিটেলত। বিগত দুমাহে ঢিং অঞ্চলত বৃদ্ধি হৈছে স্প্ৰে গেঙৰ সন্ত্ৰাস। স্প্ৰে গেঙৰ সন্ত্ৰাস নিৰ্মূল কৰিবলৈ ঢিঙত হৈছিল প্ৰতিবাদো। আনকি ঢিং থানাৰ অচিক শাস্তিমূলক বদলিও কৰিছিল আৰক্ষীয়ে। শুনক পূৰ্বৰ ঘটনা সন্দৰ্ভত কি কৈছিল মুখ্যমন্ত্ৰীৰ পৰা নগাঁও আৰক্ষীলৈকে। দোষী ব্যক্তিকেইজনক গ্ৰেপ্তাৰো কৰিছোঁ। ঢিং থানাৰ অচিজনৰ বিৰুদ্ধে আমি ব্যৱস্থাও লৈছোঁ। গতিকে বিষয়টো চিৰিয়াছ, ডিজিপিয়ে ইয়াক চাই আছে। কিন্তু অপৰাধীকেইজনক ইতিমধ্যে আমি আইডেণ্টিফাই কৰিছোঁ আৰু এৰেষ্টো কৰিছোঁ। আমি যিখিনি ব্যৱস্থা ল'ব লাগে লৈ আছোঁ। হেডকোৱাৰ্টাৰৰ পৰা আৰু ফ'ৰ্চ আহি আছে, আমি পেট্ৰলিঙৰ ব্যৱস্থা কৰে। 4টা কেছ ইতিমধ্যে আমি ৰেজিষ্টাৰ কৰিছোঁ। যিকেইজন মানুহ সন্দেহজনক মানুহ আছিলে আমি ধৰিছোঁ। ইয়াত আজি যিহেতু ফ'ৰ্চ আহি পাব, ৰাতিৰ পৰা আৰু ডমিনেশ্যন ভালকৈ কৰাৰ ব্যৱস্থা কৰিম। 4জন হাইলি ছাছপেক্টেড অপৰাধীক কৰায়ত্ব কৰিছে। তেওঁলোকৰ এটা পাষ্ট ক্ৰিমিনেল এণ্টিচিডেণ্টো আছে, প্লাছ এই ক্ৰাইমৰ লগত জড়িত থকাৰ কাৰণে আমি তেওঁলোকক এৰেষ্ট কৰিছোঁ। সেইকেইজন হ'ল আবুল কাছেম, ইজাজুল ইছলাম, আবুল কালাম আৰু মুকছিদুল ইছলাম। কিন্তু সময়ৰ লগে লগে এই সকলোবোৰ হৈ পৰিল ফুটুকাৰ ফেন। আৰক্ষী প্ৰশাসনৰ ব্যৰ্থতা উদঙাই ঢিঙত পুনৰ সন্ত্ৰাস আৰম্ভ কৰিছে স্প্ৰে গেঙে। বিভিন্ন ধৰণৰ সন্ত্ৰাসৰ মাজত আমি হেৰি কৰি আছোঁ। গতিকে এই ক্ষেত্ৰত প্ৰশাসনে যিখিনি পদক্ষেপ ল'ব লাগে এতিয়ালৈকে কোনো তেনেকুৱা লোৱা নাই। 2 দিন লোৱা দেখোঁ, তাৰপিছত আকৌ ঢিলাই দিয়ে বস্তুটো। তেনেকুৱা সুযোগ লৈ পেলাই চোৰে আকৌ সেই সুযোগ বুজি পেলাই কৰি আছে। আৰু গাঁওবিলাকতো আমি দেখিছোঁ ভিডিপিবিলাক কোনো ধৰণৰ সক্ৰিয় ভূমিকা নাই ভিডিপিসকলৰ। ভিডিপি আছে, খালি নামত আছে। 2-এদিন ধুনীয়াকৈ কাম হেৰিখিনি কৰিব তেওঁলোকৰ, কিন্তু লাহে লাহে আকৌ বস্তুটো ঢিলাই দিয়ে তেওঁলোকে। চোৰৰ লগত কিবা প্ৰশাসনৰ কিবা এনেকুৱা লিংক আছে নেকি? এইটো প্ৰায় ঘটিয়ে আছে। সত্ৰভূমিত এনেধৰণৰ দুষ্কৃতিকাৰীয়ে এনেধৰণৰ ঘটনা কৰি থকাটো এটা বৰ লজ্জাজনক ঘটনা। আৰক্ষী প্ৰশাসনে বিশেষ ভূমিকা গ্ৰহণ নাই কৰা বুলি ক'ব পাৰি। তেওঁলোকে মাজে মাজে ডিউটি দিয়ে, মাজে মাজে কোনোবা সময়, কিন্তু তেওঁলোকে ওৰাং নকৰে। যেনেধৰণৰ কৰিব লাগে তেনেধৰণৰ নকৰে। পুনৰ সংঘটিত এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ ঢিং অঞ্চলত। স্নিফাৰ ডগৰ সহায়ত আৰক্ষীয়েও আৰম্ভ কৰিছে তদন্ত। কিন্তু আৰক্ষীৰ ভূমিকাক লৈ মুঠেই সন্তুষ্ট নহয় স্থানীয় লোক। নাযাওঁ, কিন্তু মই চব জানো। তই নকবি সেই কথাটো। মদৰ ঘাটে আৰু কিছুমান মানুহে তাৰ পৰা সন্ধিয়া গৈ মদ আনেগে, মদ আনি খাই সেই ল'ৰাহঁতক। সেই মদৰ থকাৰ সৈতে কোটিপতি বনিব নালাগে। অসমীয়া জাতিটো ধ্বংস কৰা মানুহবিলাক এই আমাৰ অসমীয়া মানুহ। পুনৰ আৰম্ভ হোৱা স্প্ৰে গেঙৰ সন্ত্ৰাসক লৈ চৰম নিৰাপত্তাহীনতাত ভুগিছে ঢিঙৰ আউনীআটী সত্ৰৰ ভকত বৈষ্ণৱো। এতিয়া আমি আউনীআটী সত্ৰৰ ভকত বৈষ্ণৱ সমূহ ৰাইজ যিটো ভুক্তভোগী আমি ভুগি আছোঁ, বা যিবিলাক কাণ্ড বৰ্তমান এতিয়া চলি আছে, সেই কাণ্ডৰ পৰা আমি তাক নিজে সুৰক্ষিত হ'ব পৰা নাই। পুলিচ প্ৰশাসন এইবিলাক কেছত অসফলতা তেওঁক হৈছে, আৰু এই পুলিচ প্ৰশাসন থকা আমাৰ লাভ হোৱা নাই, আমাক সুৰক্ষা দিব পৰা নাই তেওঁলোকে। যদি আৰক্ষী প্ৰশাসন যদি কঠোৰ হ'লহেঁতেন, আজি এই ঢিং অঞ্চলবাসী সমাজ ৰাইজৰ এনে দুৰৱস্থা কেতিয়াও হ'বলৈ নাপায়। আমি সম্পূৰ্ণ দোষী সাব্যস্ত কৰিছোঁ আৰক্ষী প্ৰশাসনক। তেওঁলোকে পেট্ৰলিং কৰে, দিনতে হওক ৰাতিয়ে হওক, কিন্তু পেট্ৰলিং কৰিলেও ৰাতি 11টা বজালৈকে কিছুমানে ৰাস্তাই ঘাটে পিনপিনাই ঘূৰি ফুৰাৰ পিছতো কোনোদিনে আজি গাঁৱৰে হওক কিছুমান উদণ্ড ল'ৰাই যে ৰাস্তাই ঘাটে ৰাতি 10টা 11টা বজালৈকে ঘূৰি ফুৰে, তেওঁলোকে কি সাহসত ঘূৰি ফুৰে?
স্প্ৰে গেঙক শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবী ধিং আঞ্চলিক ছাত্ৰ সন্থাৰো। যোৱা দুমাহ পূৰ্বে ধিঙত 20টাতকৈও অধিক স্প্ৰে চুৰৰ ঘটনা সংঘটিত হৈ গৈছিল। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক ইয়াৰ পৰা বদলি কৰিছিল আৰু নতুন ভাৰপ্ৰাপ্ত বিষয়াক নিয়োগ কৰিছিলে। তাৰ পিছতো ধিঙত বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্য সংঘটিত হৈ আছে। যোৱা 22 তাৰিখে নাবালিকা ধৰ্ষণ হ'ল। তাৰপিছত আজি পুনৰ আকৌ স্প্ৰে চুৰৰ ঘটনা ধিং অঞ্চলত সংঘটিত হ'বলৈ পাইছে। বিভিন্ন ইয়াতে বেটেলিয়ন নিয়োজিত হৈ আছে যদিও কি কাৰণে এই এনেধৰণৰ ঘটনাবোৰ ৰোধ কৰিব পৰা নাই আমি চিন্তাত হৈছে। আৰু আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ যে পুনৰ যদি এনেকুৱা ঘটনা সংঘটিত হ'বলৈ হয় ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ ৰাইজৰ সহযোগত পুনৰ তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ব। ইয়াৰ পূৰ্বেও ধিঙত সন্ত্ৰাস সৃষ্টি কৰিছিল স্প্ৰে গেঙে। মূল অপৰাধীক কৰায়ত্ব কৰি অঞ্চলটো সুৰক্ষিত কৰাৰ বাবেও পদক্ষেপ লোৱা বুলি জাহিৰো কৰিছিল আৰক্ষীয়ে। কিন্তু আৰক্ষী প্ৰশাসনৰ ব্যৰ্থতা উদঙাই ধিঙত স্প্ৰে গেং পুনৰ সক্ৰিয় হৈ পৰাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী। বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল প্ৰতিম বৰাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।